প্ৰসংগ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ উত্তাল হ'ল অসম বিধানসভাৰ মজিয়া সভা স্থগিতৰ প্ৰস্তাৱ নাকচ কৰাক লৈ বিৰোধীৰ সদন ত্যাগ চলি আছে অসম বিধানসভাৰ বাজেট অধিৱেশন সোমবাৰে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ প্ৰসংগত সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছে তদন্ত কৰা হ'ব বুলি আশ্বাসেৰে দুজনক আটক কৰাৰ কথা ক'লে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তাৰে তেখেতৰ এজাহাৰত দিয়া দুজন মানে ব্যক্তি তেওঁলোকৰ কেমেৰা ফুটেজতো তেখেতৰ ছবি পুলিচে পাইছে আৰু তেখেতসকল হ'ল বছিৰুদ্দিন son of unknown দেউতাকৰ নামটো নাই ডিষ্ট্ৰিক্ট নগাঁও আৰু এজন হ'ল আব্দুল খালেক son of unknown আৰু ডিষ্ট্ৰিক্ট নগাঁও এখন তেখেতৰ ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ পিএছএ দিয়া মানে কিখন এজাহাৰৰ ভিত্তিত এইকেইজন 21 আৰু কেইবাজনো আছে গতিকে এই দুজনক যোৱা 2 তাৰিখে পুলিচে গ্ৰেপ্তাৰ কৰিছে কিন্তু চৰকাৰৰ তদন্তক নাটক আখ্যাৰে টিপ্পনী অখিল গগৈৰ গ্ৰেপ্তাৰ কৰক ওসি এসপিক আৰু ওসিক আপোনালোকে এৰেষ্ট কৰক আপুনি ওসি আৰু এসপিক এৰেষ্ট কৰক কথা নহয় আৰু প্ৰত্যেকজন হেৰিয়াছ নহয় জিঅ হল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰক্ষীয়ে সুৰক্ষা প্ৰদানত হেমাহি কৰা বুলি তুলিলে অভিযোগ গুলীচালনাৰ কথাটো উল্লেখ হৈছিল এই বিষয়ত কি হ'ল কি নহল এতিয়ালৈকে আমাক একো কোৱা নাই সঁচাকৈ গুলীচালনাত কোনো আঘাত হ'ল কি হ'ল দ্বিতীয়তে মহোদয় এফআইআৰ এখন দিয়া হৈছিল 21 তাৰিখে নগাঁও পুলিচ ষ্টেচনত ইয়াত স্পষ্টকৈ উল্লেখ আছে যে থানাৰ ওচিজনক কেইবাবাৰো কোৱা হৈছিল তেখেতে জানি শুনি প্ৰটেকশ্যন নিদিলে সেই গতিকে অকল যিকেইজন দুষ্কৃতিকাৰী তেওঁলোকৰ ওপৰত শাস্তি হ'লে ব্যৱস্থাটো সম্পূৰ্ণ নহয় পুলিচে কিয় মনোযোগ নিদিলে এই সাংসদজনে যেতিয়া তেওঁৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি আগতীয়াকৈ খবৰ দিছিল প্ৰত্যুত্তৰ চন্দ্ৰমোহন পাটোৱাৰীৰ সভাস্থলীত সুৰক্ষা দিব পাৰি বাটে পথে অসুবিধা ৰকিবুল হুছেইন ডাঙৰীয়াই যিখন মিটিঙত যোৱা কথা আছিল মিটিঙৰ স্থলীত যদি কিবা কাৰণত যদি এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিলহেঁতেন আৰু পুলিচে য'ত মানে একচুৱেলি মিটিংখন হ'ব পুলিচে তাতেহে প্ৰটেকশ্যন দিব গতিকে এই পুলিচে তাত প্ৰটেকশ্যন যদি দিয়াত ব্যৰ্থ হ'লহেঁতেন মিটিঙৰ স্থলীত তো তেতিয়া পুলিচ ৰেছপন্সিবল হ'লহেঁতেন কিন্তু মিটিংখন পোৱাৰ 1 কিলোমিটাৰ আগতে তেখেতে গাড়ীৰ পৰা নামি এখন স্কুটাৰত যেতিয়া গ'ল ঘটনাটো হৈছে তাৰ মাজত গতিকে পুলিচে কেনেকৈ জানিব যে 1 কিলোমিটাৰ আগত এটা তেনেকুৱা ঘটনা এটা হ'ব তাৰ পিছতেই মন্তব্য দিলে মন্ত্ৰী পীযুষ হাজৰিকাই আক্ৰমণৰ ঘটনাক লৈ সিৰিয়াছ নাছিল ৰকিবুল হুছেইন স্যাৰ তেখেত এই গোটেই কেছটো সিৰিয়াছ নাছিলে স্যাৰ গোটেই ঘটনাটো হৈছিল ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গায় আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক আপুনি সাফাই কেলে বহক তেখেতে সাফাইটো কেলে গগৈ আপুনি বহক জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দিয়া সাফাই আপুনি বহক এর সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈৰ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰে সদনৰ মজিয়া বিৰোধীৰ অসন্তুষ্টি স্বত্তেও সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আলোচনা মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিসকাশন আছে সেইকাৰণে সভা স্থগিত প্ৰস্তাৱৰ জাননীখন কৰা হয় ক্ষুভিত বিৰোধীয়ে ধৰ্ণা দিয়ে সদনত সহযোগ কৰে অখিল গগৈয়েও আৰু অৱশেষত সদন ত্যাগ কৰে কংগ্ৰেছে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা